আসাম পুলিচ সেকেন্ড কাট অফ লিষ্টলৈ যদি হাইকোর্টত কেছটো ৰেজিষ্টাৰ হৈ যায় বা শুনানি হ'বলৈ আৰম্ভণি হৈ যায় 6 তাৰিখে হ'বলগীয়া আসাম পুলিচৰ এক্সামটো পোষ্টপন হ'ব নেকি ইয়াৰ এই প্ৰশ্নটো লৈ কিনি সবৰে মনত মানে বিভেদ হৈ আছে সবে প্ৰশ্ন সুধিছে মোক ইনষ্টাগ্ৰামতো কৰিছে হোৱাটছআপতো বহুতে কৰিছে তাৰপিছত ইউটিউবতো কৰিছে ফেচবুকতো বহুতো এনে ধৰণৰ কমেণ্ট পোৱা গৈছে বা বেলেগ বেলেগ চেনেলবিলাকতো এনে কমেণ্টবিলাক মই সেই কুৱেশ্যনটো সম্পূৰ্ণৰূপে আনচাৰ দিবলৈ বিচাৰি আছোঁ আগতো এনেকুৱা হৈছে এবাৰ নহয় 2015তো হৈছে 18তো হৈছে 22তো এনেকুৱা ধৰণে 2-3 বাৰ মান হৈ গ'ল ইয়াৰ ওপৰত এনেকুৱা ধৰণৰ কেছ এতিয়া কথাটো হৈ গ'ল যে মহামান্য আদালতৰ ওপৰত ডিপেণ্ড কৰে গম পাইছেনে মহামান্য আদালতে যদি কৈ দিয়ে যে না এক্সামটো পোষ্টপন কৰিব লাগিব তো এক্সামটো পোষ্টপন হৈ যাব কিন্তু বহুতবাৰ এনেকাও দেখা গৈছে অন্য ষ্টেটবিলাকতো এনেকাও দেখা গৈছে যে এক্সামটো হৈ যায় নহ'লে যদি এক্সামটো নহয় তেনেহ'লে SLRB বহুত ডেঞ্জাৰ মানে লষ্ট হ'ব আপোনালোকে জানে কিমান এতিয়া সব কাগজ পেপাৰৰ যিমান কাগজ হ'ব পাৰে যে মানে কলেজ যি স্কুলত পাতিব বা কলেজত পাতিব সেই কলেজবিলাক হৈ গ'ল এডমিট সব ৰেডি হৈ গ'ল এতিয়ালৈকে বৰ্তমানলৈকে সেই সব কি কৰিব লাগে ৰিজেক্ট কৰিবলগীয়া হ'ব SLRB বহুত ডেঞ্জাৰ লষ্ট হ'ব অসম চৰকাৰৰ বহুত ডেঞ্জাৰ লষ্ট হ'ব সেইকাৰণে মোৰ হিচাপত এনেকুৱা হ'ব পাৰে যে মহামান্য আদালতে কি কৰিব এক্সাম মানে এক্সামটো হ'বলৈ দিব একো ডাঙৰ কথা নাই কিন্তু ক'ব যে যেতিয়ালৈকে এই শুনানি ক্লিয়াৰ নহয় তেতিয়ালৈকে মানে কি কৰিব নোৱাৰে জইনিংটো দিব নোৱাৰে মানে আসাম পুলিচ এনেকা বহুতবাৰ হৈছে এনেকা হোৱা হয় দেখা যায় আৰু যদি এই শুনানি হৈ যায় শুনানিত ক্লিয়াৰিটি হৈ যায় যে না সেকেন্ড কাট অফ লিষ্ট আহিব বুলি তেনেহ'লে আকৌ SLRB পুনৰ এক্সাম পতাব লাগিব এনেকা ধৰণে হয় বহুতবাৰ এনেকা দেখা গৈছে বাকী ডিষ্ট্ৰিক্টবিলাকতো এনেকা ধৰণে হয় অসমতো হৈছে এনেকা সেইটো আপোনালোকে জানে 2015 চনত যিবিলাক লৰাই দিছিলে পৰীক্ষা তেওঁলোকৰ বেজৰ আছিলে সেইবিলাকৰ পৰা সুধিব পাৰে এনেকা ধৰণৰ হয় আপোনালোকৰ যিটো ডাউট আছিলে এই ডাউটটো সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ গ'ল বুলি মোৰ বিশ্বাস যদি কিবা এটা ডাউট থাকে আপোনালোকৰ ইয়াৰ ওপৰত মানে মই ভাবিছোঁ যদি ইয়াৰ ওপৰত আপোনালোকৰ কিবা প্ৰশ্ন থাকে বা কিবা এটা থাকে কুৱেৰি থাকে এইবোৰ সুধিব পাৰে গম পাইছেনে ইয়াত আপোনালোকৰ ভয় খাবলৈ দৰকাৰ নাই যিবিলাকে যেনে ফাৰ্ষ্ট কাট অফ লিষ্টত যিবিলাক ল'ৰাবিলাকৰ নাম আহিছে তেওঁলোকৰ ভয় খাবলৈ কোনো প্ৰয়োজনীয়তা নাই নপঢ়াকৈ নাথাকিব মই কৈছোঁ নহয় নপঢ়াকৈ নাথাকিব কিয়নো আপোনালোকে পঢ়ি থাকক নহ'লে 6 তাৰিখে এক্সামটো হোৱাটো প্ৰায় 80-90% চান্স আছে কিয়নো মহামান্য আদালতে ইমান সহজে এক্সামটো পোষ্টপন নকৰে গম পাইছেনে নেক্সট এক্সাম এটা পাতিব পাৰে এক্সাম পোষ্টপন নকৰিব পাৰে সেইটো মহামান্য আদালতৰ ওপৰতহে ডিপেণ্ড হ'ব আৰু যিবিলাক পইণ্ট আমি মানে সোমবাৰে কালি ৰেজিষ্টাৰ হোৱাৰ পিছত যিবিলাক পইণ্ট আমাৰ এই যিবিলাক কোৱা হ'ব সেই পইণ্টবোৰ কিমান শক্তিশালী তাৰ ওপৰতে ডিপেণ্ড কৰা হ'ব যে এক্সামটো হ'ব নে নহ'ব অহা বিগত দিনবিলাকত আমি এই প্ৰশ্নৰ আনচাৰটো আপোনালোকক মই দিবলৈ বিচাৰিম তেতিয়ালৈ ধন্যবাদ চেনেলটো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'বিলাক শ্বেয়াৰ কৰক যাতে অন্য ব্যক্তিও এই কথাটো সম্পূৰ্ণৰূপে ক্লিয়াৰ হওক যিবিলাক ল'ৰা পঢ়ি থকা নাই পঢ়িবলৈ আৰম্ভ হয় তেতিয়ালৈ ধন্যবাদ